নমস্কাৰ পুনৰ এবাৰ স্বাগতম জনাইছো আপোনালোকক মোৰ ইউটিউব চেনেল প্ৰিপাৰেচন ফৰ এক্সামলৈ। আজি মই তেনেকৈ কোনো বিশেষ কনসেপ্টৰ ওপৰত ভিডিও লৈ অহা নাই, তথাপিতো মই ভাবিছো পেডাগজিৰ বিশেষকৈ কিছুমান তত্ত্ব আৰু সেই তত্ত্বৰ উদ্ভাৱক, কিছুমান টিচিং মেথড আৰু সেই মেথডৰ উদ্ভাৱক, লগতে কিছু গুৰুত্বপূৰ্ণ কিতাপ আমাৰ পেডাগজিৰ লগত জড়িত বা এডুকেশ্যনৰ লগত জড়িত আৰু সেই কিতাপৰ ৰাইটাৰৰ সকলৰ নাম মই অকমান উল্লেখ কৰি এটা ভিডিও লৈ আহিবলৈ ইচ্ছা কৰিছিলো আৰু সেই মৰ্মে মই আজি এই ভিডিওটো বনাইছো। আৰু মই গোটেইবিলাক ইয়াতে ইনক্লুড কৰিব পৰা নাই, তাৰ কাৰণে মই দুখিত। আহকচোন ভিডিওটো আৰম্ভ কৰোঁ। প্ৰথমতে মই 1 নম্বৰত ৰাখিছো জিন জেক ৰুছো। তেখেতক ফাদাৰ অফ নেচুৰেলিজম ইন এডুকেশ্যন বুলি জনা যায়, মানে শিক্ষাৰ ক্ষেত্ৰত তেখেতক প্ৰকৃতিবাদৰ পিতা বুলি জনা যায়। আৰু লগতে ফাদাৰ অফ চাইল্ড চেণ্টাৰ্ড এডুকেশ্যন বুলি ক'লেও আমাৰ ৰুছোৰ নামটোৱে আহিব। তেখেতেই পোনপ্ৰথমে শিশুকেন্দ্ৰিক শিক্ষাৰ গুৰিধৰোতা আছিল আৰু শিক্ষা যে আমাৰ শিশুকেন্দ্ৰিক হ'ব লাগে, চাইল্ড চেণ্টাৰ্ড, তেখেতেই মানে এডভাইচ কৰিছিল। আৰু প্ৰকৃতিবাদ বুলি ক'লে আপোনালোকে বুজি পায় যে প্ৰকৃতিয়ে আমাক ইয়াতে শিক্ষকৰ ৰোল প্লে কৰে। প্ৰকৃতিয়ে যিখিনি আমাৰ মানৱ জীৱনক শিকায় সেইখিনি বহুত ডাঙৰ জ্ঞান বুলি তেখেতে কৈছে। গতিকে মনত ৰাখিব, জিন জেক ৰুছো হলে ফাদাৰ অফ নেচুৰেলিজম এণ্ড ফাদাৰ অফ চাইল্ড চেণ্টাৰ্ড এডুকেশ্যন। তাৰ পিছৰ হেৰিটোলৈ আগবাঢ়িছো, চাওঁ আমি পিছত 2 নম্বৰত মই কি ইনক্লুড কৰিছো। 2 নম্বৰত আছে ফ্ৰেডৰিক ফ্ৰবেল। তেখেতক ফাদাৰ অফ কিণ্ডাৰগাৰ্টেন এণ্ড প্লে বেছড লাৰ্ণিং। প্লে বেছড লাৰ্ণিঙৰ উদ্ভাৱক কোন আছিল বুলি সুধিলে বা MCQত আহিলে আপোনালোকে ফ্ৰেডৰিক ফ্ৰবেলৰ অপশ্যনটো চুজ কৰিব লাগিব। আৰু কিণ্ডাৰগাৰ্টেন যিটো পদ্ধতি শিক্ষাৰ তেখেতে উদ্ভাৱন কৰিছিল, মনত ৰাখিব। আৰু প্লে ৱে মেথড বুলিও কেতিয়াবা কয়, প্লে বেছড লাৰ্ণিং নিদি প্লে ৱে মেথড দিলেও আমি ফ্ৰেডৰিক ফ্ৰবেলৰ নামটোৱে ল'ব লাগিব। এবাৰ 3 নম্বৰলৈ আগবাঢ়িছো। 3 নম্বৰত আছে জন ডিউ, ফাদাৰ অফ প্ৰগ্ৰেছিভ এডুকেশ্যন, emphasize that learning takes place only through hands-on approach and promotes learning by doing। মানে জন ডিউক আমি ফাদাৰ অফ প্ৰগ্ৰেছিভ এডুকেশ্যন বুলি জনা যায়। আৰু লগতে তেখেতে হেণ্ডছ অন লাৰ্ণিং বা লাৰ্ণিং বাই ডুইঙৰ মতামত তেখেতে আগবঢ়াইছিল, মানে হাতে কামে যিটো শিক্ষা বুলি কয় তেখেতে এইটোৰ গুৰিধৰোতা আছিলে। মনত ৰাখিব জন ডিউ। মই প্ৰগ্ৰেছিভ এডুকেশ্যনৰ কিছুমান ফিচাৰ্ছ ইয়াতে স্ক্ৰীনত দেখাইছো, আপোনালোকে পঢ়ি ল'ব। 1 2 3 4 5 6 7 8 8টা আছে, গতিকে আপোনালোকে এইখিনি পঢ়ি ল'ব। প্ৰথমটো আপোনালোকে দেখিছে এডুকেশ্যন ফৰ ছ'চাইটি এণ্ড ডেম'ক্ৰেচি, দ্বিতীয়টো কলাবৰেটিভ এণ্ড কোঅপাৰেটিভ লাৰ্ণিং, তৃতীয়টো আছে লাৰ্ণিং এজ এ অপ'জড টু ৰোড নলেজ, 4ত আছে ফ্লেক্সিবল টাইম টেবল এণ্ড চিটিং এৰেঞ্জমেণ্ট, 5ত আছে এমফেচিছ অন লাইফ লং লাৰ্ণিং এণ্ড ছ'চিয়েল স্কিল। ঠিক তেনেকৈ 6 7 8 আপোনালোকে এইখিনি পঢ়ি ল'ব। মই ভিডিঅ'টো বেছি দীঘলীয়া কৰিব খোজা নাই। তাৰ পিছৰ পইণ্টলৈ আগবাঢ়িছোঁ। 4 নম্বৰত আছে মাৰিয়া মণ্টেছৰী, পাইনাৰ অফ দ্য মণ্টেছৰী মেথড। তাৰমানে মণ্টেছৰী মেথডৰ পদ্ধতিৰ উদ্ভাৱক আছিলে তেখেত, মনত ৰাখিব আপোনালোকে মাৰিয়া মণ্টেছৰী। তাৰপিছত 5 নম্বৰত আছে লেভ ভাইগটস্কি, ফাদাৰ অফ দ্য ছ'চিঅ' কালচাৰেল থিয়ৰী, সামাজিক সাংস্কৃতিক তত্ত্বৰ পিতৃ বুলি তেখেতক জনা যায়, লেভ ভাইগটস্কি। আৰু তেখেতে কলাবৰেটিভ লাৰ্ণিং যিটো আছে, সামাজিক আৰু কলাবৰেটিভ লাৰ্ণিং, এই সহশিক্ষা, তেখেতে সহশিক্ষাৰ সপক্ষে মতপোষণ কৰিছিল। গতিকে এইখিনি মনত ৰাখিব। 4 নম্বৰ মাৰিয়া মণ্টেছৰী, 5 নম্বৰ লেভ ভাইগটস্কি, এইখিনি মনত ৰাখিব। 6 নম্বৰত আছে জিন পিয়াজেট, ফাদাৰ অফ কগনিটিভ ডেভেলপমেণ্ট থিয়ৰী, জ্ঞানীয় বিকাশৰ তত্ত্ব তেখেতে আগবঢ়াইছিলে। আৰু ইয়াৰ ওপৰত মই অলৰেডি ডিটেইলছত ভিডিঅ' বনাই থৈ দিছোঁ, আপোনালোকে প্লে'লিষ্টত গৈ চেক কৰিব পাৰে। আৰু লগতে মই যদিও তেখেতৰ নামটো ইয়াতে মই অন্তৰ্ভুক্ত কৰিছোঁ, তথাপি আপোনালোকক ৰিভাইজ কৰিবৰ কাৰণে মই ইয়াতে ষ্টেজ কেইটা মই দিছোঁ। 1 নম্বৰত আছে চেঞ্চৰী মটৰ ষ্টেজ, এজ 0ৰ পৰা 2, মানে জন্মৰ পৰা 2 বছৰলৈ। 2 নম্বৰত আছে প্ৰি অপাৰেশ্যনেল ষ্টেজ, 2 বছৰৰ পৰা 7 বছৰলৈ। তাৰপিছত 3 নম্বৰত আছে কংক্ৰিট অপাৰেশ্যনেল ষ্টেজ,
এজ 7 to 11 7 পৰা 11 বছৰলৈ আৰু 4 নম্বৰত আছে ফৰ্মেল অপাৰেশনাল ষ্টেজ এজ 12 to আপ 12 বছৰ আৰু তাৰ ওপৰৰ এতিয়া এই জিন পিয়াজেটৰ ওপৰত আমাৰ বহুত কেইটা প্ৰশ্ন অলৰেডি বিটিআৰ পিজিটি টেটত আহি গৈছে এনেকুৱা ধৰণৰ প্ৰশ্ন আহিছিল মানে কোনটো বয়সৰ পৰা কংক্ৰিট অপাৰেশনাল ষ্টেজ ষ্টাৰ্ট হয় বা কোনটো বয়সত আমাৰ ফৰ্মেল অপাৰেশনাল ষ্টেজ ষ্টাৰ্ট হয় আৰু কোনোবা এটা ক্যাৰেক্টাৰিস্টিক দিয়া থাকিব এইটো কোনটো ষ্টেজৰ ক্যাৰেক্টাৰিস্টিক গতিকে আপোনালোকে ডিটেইলছত চাই ল'ব এইখিনি তাৰ পিছৰ পইণ্টলৈ আগবাঢ়িছো 7 নম্বৰত আছে বিএফ স্কিনাৰ ফাদাৰ অফ বিহেভিয়াৰিজম এণ্ড অপাৰেণ্ট কণ্ডিশ্যনিং ইন এডুকেশ্যন খুব ইম্পৰ্টেণ্ট আচৰণবাদ আৰু পৰিচালিত চৰ্তৰ পিতা মানে কণ্ডিশ্যনিং এটা অপাৰেণ্ট কণ্ডিশ্যনিং বুজি পাব আপোনালোকে মই ভিডিঅ' বনাইছোঁ অলৰেডি স্কিনাৰে এণ্ডুৰ আৰু পাৰ চৰাইৰ ওপৰত পৰীক্ষাটো কৰিছিল অপাৰেণ্ট কণ্ডিশ্যনিঙৰ কাৰণে আহে কেতিয়াবা যে পাৰ চৰাইৰ ওপৰত কোনজন মনোবিজ্ঞানী পৰীক্ষাটো কৰিছিল তেতিয়া আপোনালোকে স্কিনাৰৰ নামটো চুজ কৰিব লাগিব অপচনত থাকিলে মনত ৰাখিব বিএফ স্কিনাৰ ফাদাৰ অফ বিহেভিয়াৰিজম এণ্ড অপাৰেণ্ট কণ্ডিশ্যনিং ইন এডুকেশ্যন 8 নম্বৰত আছে পাউলো ফ্ৰিও ফাদাৰ অফ ক্ৰিটিকেল পেডাগজি সমালোচনামূলক শিক্ষাৰ পিতৃ বুলি তেখেতক জনা যায় আৰু 9 নম্বৰত আছে সক্ৰেটিছ ফাদাৰ অফ সক্ৰেটিক মেথড আৰু সক্ৰেটিক মেথডক আমি কুৱেশ্যনিং মেথড বুলিও জানো গতিকে কেতিয়াবা উলটাকে আহিব পাৰে যে কুৱেশ্যনিং মেথডৰ উদ্ভাৱক কোন আছিল তেতিয়া আমি সক্ৰেটিছৰ নামটো চুজ কৰিব লাগিব মনত ৰাখিব আপোনালোকে 10 নম্বৰত আছে হাৰ্বাৰ্ট তেখেতক ফাদাৰ অফ হাৰ্বাৰিয়ান এপ্ৰোচ বুলি জনা যায় আৰু 11 নম্বৰত আছে বেঞ্জামিন ব্লুম খুব ইম্পৰ্টেণ্ট আমাৰ সিলেবাছত অলৰেডি তেখেতৰ নাম আছে ব্লুম টেক্সনমি বুলি ফাদাৰ অফ ব্লুমছ টেক্সনমি তেখেতক ফাদাৰ অফ ব্লুম টেক্সনমি বুলি জনা যায় আৰু তেখেতে তিনিটা ডোমেইনৰ ওপৰত এটা টেক্সনমিৰ কনসেপ্ট এটা আগবঢ়াইছিল আৰু ইয়াতে শৰ্ট ফৰ্মটো মনত ৰাখিব কেপ CAP কেপ বুলি মনত ৰাখিলে আপোনালোকে হ'ব C ফৰ কগনিটিভ ডোমেইন A ফৰ এফেক্টিভ ডোমেইন আৰু P ফৰ সাইকোমোটৰ ডোমেইন এইকেইটা মনত ৰাখিব আৰু এই ডোমেইনবিলাকৰ ক্যাৰেক্টাৰিস্টিকবিলাক কি সেইবিলাক আহিব পাৰে গতিকে তাৰ ওপৰত প্ৰশ্ন আহিব আপোনালোকে চাব এইখিনি মই অলৰেডি ডিটেইলছত ভিডিঅ' বনাই থৈ দিছোঁ 12 নম্বৰত আছে জিৰম ব্ৰুনাৰ ফাদাৰ অফ ডিস্কভাৰী লাৰ্নিং এণ্ড কনষ্ট্ৰাকটিভিটিজম মনত ৰাখিব আৱিষ্কাৰমূলক শিক্ষাৰ পিতৃ ডিস্কভাৰী লাৰ্নিং এণ্ড কনষ্ট্ৰাকটিভিটিজম বুলি ক'লে আপোনালোকে জিৰম ব্ৰুনাৰৰ নামটো আপোনালোকে চুজ কৰিব লাগিব আৰু তাৰ পিছত নম্বৰ 13ত আছে প্লেটো ফাদাৰ অফ আইডিয়েলিজম ইন এডুকেশ্যন শিক্ষাৰ ভাৱবাদৰ পিতা মনত ৰাখিব ফাদাৰ অফ আইডিয়েলিজম ইন এডুকেশ্যন ইয়াতে টাইপ কৰিবলৈ ৰৈ গৈছে মনত ৰাখিব প্লেটো নম্বৰ 14ত আছে ৰবীন্দ্ৰনাথ টেগোৰ তেখেতক ফাদাৰ অফ হোলিষ্টিক এডুকেশ্যন ইন ইণ্ডিয়া বুলি জনা যায় ভাৰতৰ সামগ্ৰিক শিক্ষাৰ পিতৃ বুলি তেখেতক জনা যায় যদি আমাৰ ইণ্ডিয়ান এডুকেশ্যন সিস্টেমৰ ওপৰত সোধে আৰু 15 নম্বৰত আছে স্বামী বিবেকানন্দ তেখেতক ফাদাৰ অফ স্পিৰিচুৱেল এডুকেশ্যন ইন ইণ্ডিয়া বুলি জনা যায় ভাৰতৰ আধ্যাত্মিক শিক্ষাৰ পিতৃ বুলি তেখেতক জনা যায় গতিকে মনত ৰাখিব আপোনালোকে ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু স্বামী বিবেকানন্দ তাৰ পাছত 16 নম্বৰত আছে জন ডিউ ফাদাৰ অফ প্ৰাগমেটিজম ইন এডুকেশ্যন শিক্ষাৰ বাস্তৱবাদৰ পিতৃ বুলি তেখেতক জনা যায় আৰু 17ত আছে এডৱাৰ্ড থৰ্নডাইক তেখেতক ফাদাৰ অফ এডুকেশ্যনেল সাইকোলজি বুলি জনা যায় শিক্ষামূলক মনোবিজ্ঞানৰ পিতৃ বুলি তেখেতক জনা যায় আৰু ফাদাৰ অফ মডাৰ্ণ এডুকেশ্যন বুলি ক'লে আমি পেষ্টালজিৰ নামটো মনত ৰাখিব লাগিব মই ইয়াতে অন্তৰ্ভুক্ত কৰা নাই তথাপি মই আপোনালোকক কৈ থলো যে ফাদাৰ অফ মডাৰ্ণ এডুকেশ্যন বুলি ক'লে পেষ্টালজি মনত ৰাখিব এবাৰ নম্বৰ 18ত আছে আইভান পাভলভ ফাদাৰ অফ ক্লাছিকেল কণ্ডিশ্যনিং ইন এডুকেশ্যন আমি অকমান আগত বিএফ স্কিনাৰৰ কথা পাইছিলোঁ তেখেত অপাৰেণ্ট কণ্ডিশ্যনিঙৰ লগত জড়িত আছিল আৰু আইভান পাভলভ ক্লাছিকেল কণ্ডিশ্যনিঙৰ লগত জড়িত আৰু তেখেতে কুকুৰৰ ওপৰত পৰীক্ষাটো কৰিছিল মই এইটো ইয়াতে অন্তৰ্ভুক্ত কৰা নহ'ল কুকুৰৰ ওপৰত মনত ৰাখিব আইভান পাভলভ আৰু 19 নম্বৰত আছে ইৰিকছন তেখেতক
ফাদাৰ অফ সাইকোসোচিয়েল ডেভেলপমেণ্ট থিয়ৰী বুলি জনা যায় মনোসামাজিক বিকাশৰ তত্ত্বৰ পিতৃ তেখেত এৰিক এৰিকসন মনত ৰাখিব আপোনালোকে এইবাৰ নাম্বাৰ 20 জন ডিউ is considered the most well-known proponent of experiential learning. Another psychologist, Carl Rogers. মানে experiential learning or পিতৃ বুলি জন ডিউক জনা যায় আৰু লগতে অন্য কিছুমান সাইকোলজিষ্ট যেনে কাৰ্ল ৰজাৰ্ছো এই experiential learning ৰ লগত জড়িত হৈ আছিল গতিকে এইখিনি আপোনালোকে মনত ৰাখিব 21 নম্বৰত আছে আব্ৰাহাম মাস্লো অলৰেডি মই এটা ভিডিও বনাইছো মাস্লোছ হাইৰাৰ্কি থিয়ৰী অফ নিডছ এইটোৰ ওপৰত গতিকে তেখেতক ফাদাৰ অফ হিউমেনিষ্টিক এডুকেশ্যন এণ্ড দ্য হাইৰাৰ্কি অফ নিডছ থিয়ৰীৰ পিতৃ বুলি জনা যায় তাৰ পিছতে আছে 22 নম্বৰত কাৰ্ল ইয়ুং ফাদাৰ অফ এনালাইটিকেল সাইকোলজি ইন এডুকেশ্যন কাৰ্ল ইয়ুঙক বিশ্লেষণমূলক মনোবিজ্ঞানৰ পিতৃ বুলি জনা যায় শিক্ষাৰ ক্ষেত্ৰত মনত ৰাখিব তাৰ পাছত 23 নম্বৰত আছে হাৱাৰ্ড গাৰ্ডেনাৰ ফাদাৰ অফ মাল্টি ডাইমেনশ্যনেল ইণ্টেলিজেন্স থিয়ৰী গতিকে মই এইটোৰ ওপৰত ভিডিও বনাইছো তেখেতে ইণ্টেলিজেন্সৰ ওপৰত এটা থিয়ৰী আগবঢ়াইছিল যে 8 ধৰণৰ আমাৰ ইণ্টেলিজেন্স থাকে মানুহৰ ক্ষেত্ৰত আৰু মই লিষ্টখন দিছিলো কি কি ইণ্টেলিজেন্স মনত ৰাখিব হাৱাৰ্ড গাৰ্ডেনাৰ তাৰ পাছত 24 নম্বৰত আছে এলবাৰ্ট বান্দুৰা ফাদাৰ অফ সোশ্যাল লাৰ্নিং থিয়ৰী গতিকে বান্দুৰা বুলি ক'লে আপোনালোকে মনত ৰাখিব সামাজিক শিক্ষাৰ তত্ত্বৰ পিতৃ এলবাৰ্ট বান্দুৰা খুব ইম্পৰ্টেন্ট মনত ৰাখিব 25 নম্বৰত আছে দি ফাদাৰ অফ সাইকো এনালাইটিক থিয়ৰী সিগমাণ্ড ফ্ৰয়ড মনত ৰাখিব সাইকো এনালাইটিক মনোবিশ্লেষণাত্মক তত্ত্বৰ পিতৃ বুলি ক'লে সিগমাণ্ড ফ্ৰয়ডৰ নাম ৰাখিব মনত ৰাখিব আৰু ইয়াতে মই কেইটামান কে পইণ্ট আনিছো Freud developed the psychoanalytic theory which focuses on the role of the unconscious mind, childhood experiences, and psychosexual development in shaping human behavior and personality. আৰু কে concept of include মনত ৰাখিব ID, ego, and super ego খুব important আৰু এইটো আপোনালোকে অলপ ডিটেইলছত চাব ইয়াৰ ভিতৰৰ প্ৰশ্ন আহে ইট ego and super ego বা ID বুলি ক'ব পাৰে আপোনালোকে মনত ৰাখিব এইখিনি সিগমাণ্ড ফ্ৰয়ডৰ ওপৰত আপোনালোকে ডিটেইলছত পঢ়িব ভিতৰৰ পৰা কুৱেশ্যন আহিব পাৰে এইবাৰ লৈ আহিছো দুখনমান কিতাপৰ নাম আৰু কিতাপৰ মানে ৰাইটাৰ সকলৰ নাম চাব ইমাইল খুব ইম্পৰ্টেন্ট প্ৰশ্ন এইটো বিটিআৰ টেটত আহি গৈছে অলৰেডি পিজিটিত আৰু আগতেও আহিছিলে টেটত ইমাইল গ্ৰন্থখনৰ ৰচক কোন মানে কোনে লিখিছিল এইটো হ'ব আমাৰ জিন জেক ৰুছো মনত ৰাখিব ইমাইল এজন লৰাৰ নাম আছিল সৰু লৰা তেখেতে সেই লৰাজনৰ ওপৰত পৰীক্ষা নিৰীক্ষা কৰিছিল আৰু লৰাজনৰ ওপৰত তেখেতে এখন কিতাপ লিখিছিল আৰু সেই লৰাজনৰ নামেৰে নামকৰণ কৰা হৈছে এই কিতাপখনৰ নাম ইমাইল মনত ৰাখিব তাৰ পাছৰ কিতাপখন হ'ল এডুকেশ্যন অফ মেন আৰু ইয়াৰ ৰাইটাৰ হৈছে ফ্ৰেডৰিক ফ্ৰবেল তাৰ পাছত দি মন্টেছৰী মেথড এইখনটো আপোনালোকে নিশ্চয় আইডিয়া কৰিব পাৰিছে মাৰিয়া মন্টেছৰীয়ে লিখিছিল এইখন কিতাপ গতিকে খুব ইম্পৰ্টেন্ট মনত ৰাখিব আপোনালোকে তাৰ পাছত পেডাগজি অফ দা অপ্ৰেছড ইয়াৰ অথৰ হ'ব পাউলো ফ্ৰেও মনত ৰাখিব তাৰ পাছত থটছ কনচাৰ্নিং এডুকেশ্যন এইখন লিখিছিল জন লোকে আপোনালোকে নামবিলাক মনত ৰাখিব তাৰ পাছত দি ৰিপাব্লিক এই কিতাপখন এই গ্ৰন্থখন কোনে লিখিছিল ইয়াৰ লিখিছিল এইখনক প্লেটই আৰু এইটো প্ৰশ্ন এইবাৰ বিটিআৰ পিজিটি টেটত আহি গৈছে দি ৰিপাব্লিক গ্ৰন্থখন কোনে লিখিছিল অপচনত বহুত কেইটা আছে তাৰ ভিতৰত আপোনালোকে সিলেক্ট কৰিব লাগিব প্লেটো এইটো অলৰেডি আহি গৈছে বিটিআৰ পিজিটি টেটত গতিকে এইটো আপোনালোকে চাব হয়তো আহি যাব পাৰে ইয়াতো আৰু নহলে বিভিন্ন টেটত আহি যাব পাৰে সি টেটত এলপি ইউপি টেটত মনত ৰাখিব আপোনালোকে এইবাৰ আছে এডুকেশ্যনেল সাইকোলজি গতিকে আপোনালোকে নামটোতে আইডিয়া কৰিব পাৰিছে কোন হ'ব ৰাইটাৰ আৰু স্ক্ৰিনত আছে অলৰেডি মই ইয়াতে মেনশ্যন কৰি থৈছো এডৱাৰ্ড থৰ্নডাইক মনত ৰাখিব আপোনালোকে তাৰ পাছৰ বুকখন হৈছে এ চিষ্টেম অফ লজিক কোনে লিখিছিল জন ষ্টুৱাৰ্ট মিল মনত ৰাখিব এ চিষ্টেম অফ লজিক বুক কোনে লিখিছিল বুলি আহিলে আপোনালোকে অপচনত জন ষ্টুৱাৰ্ট মিল থাকিলে জন ষ্টুৱাৰ্ট মিল আপোনালোকে
ছিলেক্ট কৰিব তাৰ পাছত এইবাৰ বহুকেইখন কিতাপৰ নাম মই লৈ আহিছোঁ একেলগত হাউ উই থিংক দি চাইল্ড এণ্ড দ্য কাৰিকুলাম ডেম'ক্ৰেচি এণ্ড এডুকেশ্যন মই চনটো মেনশ্যন কৰিছোঁ তাৰ পাছত এক্সপিৰিয়েঞ্চ এণ্ড এডুকেশ্যন তাৰ পাছত আছে মাই পেডাগজিক ক্ৰিট আৰু তাৰপিছত আৰু এখন আছে লাৰ্ণিং বাই ডুইং গতিকে লাৰ্ণিং বাই ডুইং বুলি কওঁতে আপোনালোকে নিশ্চয় আইডিয়া কৰিছে ইয়াক আগত মই কৈছিলোঁ এইটো ইয়াৰ অথৰ হ'ব মানে আমাৰ ৰাইটাৰ কোন হ'ব জন ডিউ মনত ৰাখিব তেখেতে গোটেই কিতাপকেইখন লিখিছিল তেখেতে আৰু হয়তো বহু কিতাপ আছে তেখেতৰ ইয়াতে অন্তৰ্ভুক্ত কৰা নহ'ল কিন্তু হয়তো এইকেইখন কিতাপ যদি আপোনালোকে আহে MCQত আপোনালোকে জন ডিউৰ নামটো ছিলেক্ট কৰিব মনত ৰাখিব আজিলৈ এইখিনি কনচেপ্টে আনিছিলোঁ মই কনচেপ্ট বুলি ক'ব নোৱাৰি এইখিনি মই যিখিনি মই ছিলেক্টিভ কিছুমান পইণ্ট আনিছিলোঁ তাৰ ওপৰত ভিডিঅ'টো বনালোঁ আৰু যদি সময় পাওঁ নেক্সট ভিডিঅ' মই লৈ আহিম পুনৰ ৰৈ যোৱাবিলাক মই পুনৰ ইনক্লুড কৰিম ইয়াতে আৰু অন্য ভিডিঅ'ত কোৱাৰ দৰে মই এইবাৰো আপোনালোকক কৈছোঁ যে ইয়াতে বহুতো ভুলভ্ৰান্তি ৰৈ যাব পাৰে আৰু বিশেষকৈ প্ৰনাউন্সিয়েশ্যনৰ ক্ষেত্ৰত গতিকে আপোনালোকৰে মাজৰ এজন বুলি মোক ক্ষমা কৰি দিব আৰু ভুলবোৰ মোক কমেণ্ট বক্সত আঙুলিয়াই দিব কিবা উপদেশ দিবলগীয়া থাকিলে নিশ্চয় দিব আৰু যিসকল মোৰ চেনেলটোত নতুন আশা কৰোঁ তেখেতসকলে ছাবস্ক্ৰাইব কৰি দিব আৰু ভৱিষ্যতেও আপোনালোকৰ পৰা দিহা পৰামৰ্শ পাই থাকিম বুলি আশা কৰিলোঁ ভিডিঅ'টো ধৈৰ্য ধৰি চোৱাৰ বাবে আপোনালোক সকলোলৈ ধন্যবাদ জনালোঁ